বহুতো চেঞ্জেছ হৈছে। আগতে যিহেতু গুপ্ত হত্যা হৈছিল, বহুতো বোমা বিস্ফোৰণ, যিহেতু গুৱাহাটীত যেনেকুৱা হৈছিল, ধেমাজি যেনেকৈ বোমা বিস্ফোৰণ হৈছিল, বহুতো নৃশংস আত্মাৰ প্ৰলাপ্তি ঘটিছিলে সেই সময়ত। আজিৰ দিনত চৰকাৰখনৰ নেতৃত্বত যিটো যেনেকৈ মানুহে উদযাপন কৰিব লৈছে বা খাটি খোৱা যিখিনি মানুহ ধৰক, এই বন্ধ সংস্কৃতি যেতিয়া নাইকিয়া হৈ গ'ল, তেতিয়া সেই মানুহখিনিৰ কাৰণে ধৰক সুবিধা হৈ গ'ল। মই এইটো ক'ব বিচাৰোঁ আগতে ধৰক বন্ধ সংস্কৃতি এটা আছিলে আৰু যিখিনি ধৰক খাটি খোৱা দিন হাজিৰা কৰা মানুহ, সেইবিলাকৰ কাৰণে আগতেও এইটো কথা আমি শুনি আহিছোঁ বা দেখিও আহিছোঁ। সেই বস্তুটো এতিয়া সম্পূৰ্ণৰূপে নাই। এখন চৰকাৰৰ দিনত আমি সেইটো দেখিবলৈ পোৱা নাই। আৰু এতিয়া কিছুমান দিৱস ধৰক, এতিয়া স্বাধীনতা দিৱস বুলি ক'লে, গণৰাজ্য দিৱস বুলি ক'লে, আমি সৰুৰ পৰা শুনি আহিছোঁ যে ভয় কৰে মানুহে, ল'ৰা ছোৱালীক যাবলৈ নিদিয়ে, স্কুললৈ পঠিয়াবলৈ ভয় কৰে। সেইটো আমাৰ মা দেউতা হ'লেও হয়তো এটা সময়ত চিন্তা কৰিছিলে। কিন্তু এতিয়া আজিৰ দিনত চৰকাৰখনৰ নেতৃত্বত যিটো যেনেকৈ মানুহে উদযাপন কৰিব লৈছে বা খাটি খোৱা যিখিনি মানুহ ধৰক, এই বন্ধ সংস্কৃতি যেতিয়া নাইকিয়া হৈ গ'ল, তেতিয়া সেই মানুহখিনিৰ কাৰণে ধৰক সুবিধা হৈ গ'ল। হিংসাত্মক সেইটোতো 100%, সেইটো সকলোৱে দেখি আছে। হিংসাত্মক জাহা তাহা যিকোনো সৰু সুৰা কাজিয়া পেচালৰ পৰা ধৰি হত্যালৈকে কিমান কি হৈছে। কিন্তু আজি এই চৰকাৰখন যেতিয়াৰ পৰা শাসন কালত আহিলে, তেতিয়াৰ পৰা এইটো বস্তু আমি দেখা নাই। আৰু মই এজন যুৱ প্ৰজন্ম হিচাপে এই চৰকাৰখনৰ কাম কাজত যিখিনি দেখিলোঁ, বাকী উন্নয়নৰ কথাটো মই আৰু বেলেগকৈ এতিয়া কোৱাৰ প্ৰয়োজনেই নাই। যিখিনি দেখিলোঁ ধৰক, এতিয়া যিখিনি নিকাভাৱে চৰকাৰী চাকৰি পাইছে, আগৰ দিনত কংগ্ৰেছ চৰকাৰ থাকোঁতে মোৰ নিজৰ মায়েও LP স্কুলৰ টিচাৰ আছিলে। সেই তেতিয়াৰ পৰা মই সৰু LP স্কুলত পঢ়া দিনৰ পৰা দেখি আহিছোঁ। আৰু আইন শৃংখলাৰ ক্ষেত্ৰতো আপোনাৰ যথেষ্ট এতিয়া চিজিল হৈ পৰিছে বস্তুখিনি। গতিকে আগৰ দিনত হওক আগৰ তুলনাত চাব গ'লেতো বহুতখিনি পাৰ্থক্য আহিলে দেখিছোঁ। আৰু মই বিচাৰোঁ যে আকৌ এইবাৰ BJP চৰকাৰে হওক, যাতে আগতকৈ আৰু যিখিনি উন্নয়নটো হৈছে বাকী সকলোখিনি আৰু অলপ হওক, মই সেইটোৱে আশা কৰোঁ। যিজন এতিয়া বৰ্তমান আমাৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা, তেওঁ এজন সফল বুলি মই ভাবোঁ। আৰু হয়তো আকৌ মই এইটোৱে বিচাৰোঁ যে তেওঁ আকৌ পৰৱৰ্তী কালত মুখ্যমন্ত্ৰী হওক, সেইটোৱে বিচাৰোঁ। শান্তিৰ অসমত আমি তেওঁৰ কাৰণে বাস কৰিব পাৰিছোঁ বৰ্তমান, একো অসুবিধা নোহোৱাকৈ। অসুবিধাটো ধৰক দুই এটা সৰু সুৰা থাকিবই, কিন্তু সেইবিলাকো এতিয়া আগৰ তুলনাত চাব গ'লে সেইবিলাক এতিয়া নাই। আৰু যি দেখিছোঁ যি ধৰণে ধৰক আগবাঢ়িছে কামখিনি, আৰু তেনেকৈ হ'লেতো ধৰক আৰু চাগে নেক্সট 5 বছৰত চাগে তেনেকুৱা নাথাকিবই চাগে। চৰকাৰখনক ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ছাৰক ধন্যবাদ জনাব বিচাৰোঁ। আৰু লগতে লখিমপুৰখনৰ যিটো উন্নয়ন হৈছে, এতিয়া বেলেগ এখন ডিষ্ট্ৰিক্টৰ মোৰ লগৰ হ'লেও, ল'ৰা ছোৱালী হ'লেও, বা যাক আগতে লগ পাইছোঁ এতিয়া বেলেগত ক'ৰবাত আছেগৈ, সিহঁতেও বা লগৰ হ'লেও কেতিয়াবা খবৰ খাতি লওঁতেও সেইটো কথা সোধে বা কয়, বা নিজে গৰ্বৰে হ'লেও ক'ব পাৰোঁ যে আমাৰ লখিমপুৰত এনেকুৱা হ'ল তেনেকুৱা হ'ল। বা তেওঁলোকে হ'লেও বেলেগ ডিষ্ট্ৰিক্টৰ ল'ৰা হ'লেও সোধে যে লখিমপুৰত ষ্টেডিয়ামটো হৈ গৈছে, এতিয়াতো কি খেল হ'ব বা কেনেকুৱা হ'ব। আগতেতো এইবিলাক বস্তু নাছিলেই। এতিয়া মেডিকেল কলেজখন হোৱাৰ পৰা কিমান সুবিধা হৈ গ'ল, বা ৰাস্তা ঘাটৰ কথাটো ক'বই নালাগে, যথেষ্ট হৈছে। আৰু ৰাস্তা ঘাট আগতে য'ত 4 ঘণ্টা লাগিছিলে, এতিয়া তাত 1 ঘণ্টা লাগে। সেইটোতো উন্নয়ন হ'বই, সেইটোতো ক'বই লাগিব মই, কাৰণ মই নিজৰ বেলেগ নহ'লেও ঘৰতে হ'লেও দেখি আছোঁ। হয়, আগতকৈ বহুতো চেঞ্জেছ হৈছে। আগতে যিহেতু গুপ্ত হত্যা হৈছিল, বহুতো বোমা বিস্ফোৰণ, যিহেতু গুৱাহাটীত যেনেকুৱা হৈছিল, ধেমাজি যেনেকৈ বোমা বিস্ফোৰণ হৈছিল, বহুতো নৃশংস আত্মাৰ প্ৰলাপ্তি ঘটিছিলে সেই সময়ত। বৰ্তমান সেইখিনি নাইকিয়া হ'ল। আইন শৃংখলা পূৰা বজাই ৰাখিব পাৰিছে বৰ্তমান চৰকাৰখনে। আগৰ চৰকাৰখনে ব্যৰ্থ হৈছিল বুলি মই ভাবোঁ, কাৰণ তেওঁলোকে পৰা নাছিল। সেই সময়তে আস্ফা এক লাগি গৈছিলে আমাৰ ইয়াতে। তো সম্পূৰ্ণ অসম চৰকাৰ ব্যৰ্থ হোৱাৰ কাৰণে যিহেতু সেইখন এক আনিবলগীয়া হৈছিলে। তো বহুতো ধৰণৰ তেতিয়া হাৰাশাস্তি আমি সন্মুখীন হৈছিলোঁ, যিহেতু অসম বন্ধ হৈ থাকে, খুব ঘনে প্ৰতি অসম বন্ধ হৈ থাকে, আৰু যিকোনো ধৰণৰ হিংসাত্মক ঘটনা ঘটিয়ে থাকে চাৰিওফালে অসমখনৰ। কিন্তু বৰ্তমান সময়ত সেইখিনি দেখা পোৱা নাই। হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াৰ যেতিয়াৰ পৰা নেতৃত্ব আহিলে, তেতিয়াৰ পৰা খুব ধুনীয়াকৈ আমাৰ অসমখনত এটা চিজিলকৈ চলাই নিছে তেখেতে। আৰু মই ভাবোঁ যে আগন্তুক দিনত ইয়াতকৈও খুব ভাল হ'ব। আৰু লখিমপুৰততো খুব ধুনীয়া ছাকচেছ আহিছে আমি সকলোৱে দেখিয়ে আছে, আৰু বেলেগে ক'বলৈ কি আছে। আৰু অসমখন আগন্তুক দিনত খুব ভাল হ'ব। আৰু মই হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াক আৰু তেখেতৰ আগন্তুক আহিবলগীয়া ইলেকশ্যনটো সকলোকে মই শুভেচ্ছা জ্ঞাপন কৰিছোঁ, যাতে খুব ভাল ধৰণে পাৰ হৈ যাওক। সেইখিনি কৰিবলৈ সুযোগ পাইছে, আৰু আগন্তুক দিনত যাতে অসমৰ ৰাইজে তেওঁ আৰু সুযোগ দিয়ে, আৰু অসমৰ বাবে আমাৰ বাবে তেওঁ আগবঢ়াই যাওক। তেখেতে খুব ধুনীয়াকৈ পৰিচালনা কৰি নিবলৈ সক্ষম হৈছে। আৰু আগন্তুক দিনত ইয়াতকৈ ধুনীয়াকৈ তেওঁ চলাই নিব পাৰিব বুলি আমি আশাবাদী। খুব সুখী, ইমান ধুনীয়াকৈ তেওঁ সকলোবোৰ কৰি দিছে। ইমান 1 টকাও নিদিয়াকৈ যিহেতু চাকৰি পাই আছে সকলোৱে, আজি লাখ লাখ চাকৰি নিযুক্তি তেখেতে দি আছে, সেইকাৰণে সকলো সুখী হৈছোঁ। যদি মই ক'ব বিচাৰোঁ, ফাৰ্ষ্ট অফ অল যদি ক'ব বিচাৰোঁ, আমি অসম বন্ধৰ যি সংস্কৃতি আছিলে ইয়াৰ আগতে, আমি এতিয়া যোৱা ধৰক 3-4 বছৰৰ পৰা আমি সেইখিনি সংস্কৃতি দেখা নাই। তাৰ পৰা ক'বলৈ গ'লে আমাৰ যিখিনি স্পেচিয়েল এক্ট, আৰ্মি স্পেচিয়েল এক্ট অনা হৈছিলে, আফস্পা,
সেইখিনি পৰিস্থিতিও বৰ্তমান আমাৰ ইয়াত নাই, হয় নে নহয়? সেইখিনি কথা ক'ব পাৰোঁ। তেতিয়া চাগে চৰকাৰে যিখন চৰকাৰ আছিল সেইটো সময়ত, তেতিয়া কংগ্ৰেছৰ চৰকাৰ আছিল বা যি চৰকাৰ আছিলে, তেওঁলোকে চাগে সেই যি নৰ্মেল পৰিস্থিতি যি থাকে আইন শৃংখলা তাক বজাই ৰাখিব পৰা নাছিল, সেইকাৰণে এনেধৰণৰ পৰিস্থিতি চাগে হয় সেইটো হ'ব পাৰে। আৰু তাৰ লগতে আমাৰ এতিয়া বৰ্তমানত আমাৰ যিকোনো ধৰণৰ পৰিস্থিতি, ধৰক আমাৰ ইয়াত কিবা এটা প্ৰগ্ৰেম হ'লে বা বিভিন্ন ধৰণৰ হেৰি হ'লে, এতিয়া যদি আমি ক'ব বিচাৰোঁ গুৱাহাটীত যিটো জুবিন দাৰ লং লিভ জুবিন দাৰ যি মৃত্যুৰ যি হেৰি আছিলে, সেই পৰিস্থিতিটোত কোনো ধৰণৰ খেলি মেলি নোহোৱাকৈ তেওঁলোকে হেৰি কৰি ল'লে। চ' সেনেকুৱা ধৰণৰ পৰিস্থিতি হৈ গৈছে। চ' সেইকাৰণে আমি ভাবোঁ যে আগৰ চৰকাৰখনতকৈ এইবাৰ বিজেপি চৰকাৰে বহুত ভাল মানে কামখিনি কৰিছে, কণ্ট্ৰলত ৰাখিব পাৰিছে, গোটেই নীতি নিয়ম বজাই ৰাখিছে আৰু নৰ্মেলচি যিটো থাকিব লাগে আমাৰ হেৰিত আমাৰ ৰাজ্যত সেইটো বৰ্তাই ৰাখিব পাৰিছে। পূৰ্বৰ চৰকাৰত যদি কওঁ মই যদি এটা ইনচিডেণ্টৰ কথা কওঁ, সেইটো সময়ত যি আলফাৰ যি প্ৰভাৱ আছিল, হয় নে নহয়? আলফাৰ প্ৰভাৱৰ কথা যদি কওঁ, ধেমাজিৰ যি বিস্ফোৰণ হৈছিল, সেইটো সময়ত সেইটো সময়ত আমাৰ স্কুল কলেজত পঢ়া ল'ৰা ছোৱালী আছিলোঁ। সেইটো সময়ত সেনেকুৱা ধৰণৰ এটা পৰিস্থিতি হৈ গৈছিল। তাৰপিছত বিভিন্ন ধৰণৰ যি আৰ্মিৰ যি CRPFৰ প্ৰভাৱটো আমি দেখিবলৈ পাওঁ, সেই সেনেকুৱা ধৰণৰ যিবিলাক পৰিস্থিতি আছিল সেইবিলাক এতিয়া বৰ্তমান চৰকাৰত নাই। বিভিন্ন ধৰণৰ ক্ষেত্ৰত আমি শুনি আহিছোঁ সেই চৰকাৰৰ দিনত বা সেই সময়ত গুপ্ত হত্যাৰ কথাটো শুনি আহিছোঁ, বা বিভিন্ন ধৰণৰ ক্ষেত্ৰত আমাৰ ক'বলৈ গ'লে সাংবাদিকসকলৰো যিটো মানে প্ৰেছৰ যি ইণ্ডিপেণ্ডেঞ্চ সেইটোও নাইকিয়া হৈছিল। চ' সেইখিনি কথা আমি ক'ব পাৰোঁ। ডাইৰেক্ট সেনেকৈ ক'ব নাযাওঁ, কিন্তু কম্পেৰেটিভলি যদি ক'ব বিচাৰোঁ, তেতিয়াহ'লে এই চৰকাৰখন সেই চৰকাৰখনতকৈ আগৰ চৰকাৰতকৈ বহুত বেছি ছাকচেছফুল। মুখ্যমন্ত্ৰীক মই ধন্যবাদ জনাব বিচাৰিম। মুখ্যমন্ত্ৰীৰ লগতে তেওঁৰ লগত থকা সকলো গোটেই যিমান কাৰুকাৰ্য সদস্যসকল আছে বা মন্ত্ৰীসকল আছে, সকলোকে ধন্যবাদ জনাব বিচাৰিম।